অতি সুন্দৰ হলৌ বান্দৰৰ বিষয়ে আচলতে তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলত হলৌ বান্দৰ আছে বুলি বহুতে জানে আৰু বহুতো শুনিছোঁ দেশী বিদেশী পৰ্যটক আহে আৰু বহুতে ডকুমেণ্টাৰী ফিল্ম বনাইছে গতিকে এই দেশী বিদেশী যিবিলাক পৰ্যটক আহে এতিয়ালৈকে ক'ৰ পৰা আহিছে কিমান আহিছে কিবা আপোনালোকৰ তেনেকুৱা কিবা ধাৰণা আছে নেকি বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ হলৌৰ পৰিদৰ্শন কৰিবৰ কাৰণে চাবৰ কাৰণে অসমৰ বিভিন্ন জিলাৰ পৰা অহাৰ উপৰিও মানে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা গৱেষক ছাত্ৰ ছাত্ৰী তথ্যচিত্ৰ নিৰ্মাতা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অহাৰ উপৰিও আপোনাৰ ৭ সাগৰ ১৩ নদী পাৰ হৈ বিভিন্ন দেশৰ পৰা বাৰেকুৰি অঞ্চললৈ গৱেষক পৰ্যটক তথ্যচিত্ৰ নিৰ্মাতা ইতিমধ্যে বাৰেকুৰি অঞ্চল আহিছে অষ্ট্ৰেলিয়া কানাডা নেডাৰলেণ্ড ইটালী জাৰ্মানী সেই দেশসমূহৰ পৰা হলৌৰ বান্দৰ চাবৰ কাৰণে বাৰেকুৰি অঞ্চলৰ হলৌৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে পৰ্যটক আহিছে আৰু ইতিমধ্যেই কেইবাখনো তথ্যচিত্ৰ নিৰ্মাণ হৈছে ইতিমধ্যেই BBC যিখন আপোনাৰ প্লেনেট মানে আপোনাৰ বাৰেকুৰি হলৌ সংৰক্ষণ আৰু বাৰেকুৰি ৰাইজৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে ইতিমধ্যেই মুকলি হৈছে শিশুসকলৰ কাৰণে সেই তথ্যচিত্ৰখন নিৰ্মাণ কৰিছে হয় অতি সুন্দৰ যিহেতু অসমৰ তিনিচুকীয়া জিলাৰ বাৰেকুৰি গতিকে দেশ বিদেশৰ মানুহ ইয়ালৈ অহাটো এটা সকলোৰ কাৰণে গৌৰৱৰ কথা তাতোতকৈ এটা গৌৰৱৰ কথা আজি কেইদিনমানৰ আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ মন কী বাত অনুষ্ঠানত তেখেতে এষাৰ কথা কৈছিল যে অসমৰ তিনিচুকীয়া জিলাৰ বাৰেকুৰিত যি হলৌ বান্দৰ আছে তেখেতে বহুত প্ৰশংসা কৰিছিল গতিকে ময়ো এগৰাকী তিনিচুকীয়া জিলাৰ বাসিন্দা হিচাপে গৌৰৱবোধ কৰিছোঁ গতিকে আপুনি যিহেতু বাৰেকুৰি ইক' ডেভেলপমেণ্ট কমিটিৰ সভাপতি আৰু হলৌ বান্দৰৰ ক্ষেত্ৰত আপুনি নিষ্ঠাৰে আপোনাৰ লগতে আপোনালোকৰ অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিয়ে অতি নিষ্ঠাৰে কাম কৰিছিলে নিজৰ সন্তানৰ দৰে কাম কৰিছে সেই সময়ত যেতিয়া আপোনালোকে শুনিছিল যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অতি সুন্দৰভাৱে আপোনালোকৰ গাঁওখনৰ নাম সন্মানসূচকভাৱে লৈছে আৰু আপোনালোকে সেই সময়ত কেনেধৰণৰ গৌৰৱ অনুভৱ কৰিছিল কি ক'ব আমি সেইটো সময়ত আমাৰ মানে যিটো দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া আপোনাৰ নাম লৈছে বাৰেকুৰি অঞ্চলৰ হলৌ সংৰক্ষণৰ প্ৰশংসাক যি ভূয়সী প্ৰশংসা কৰিছে আমি গৌৰৱান্বিত হৈ পৰিছিলোঁ যি কাৰণে আমি ভবা নাছিলোঁ যে হলৌ সংৰক্ষণৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত যে আমাৰ নাম ল'ব বাৰেকুৰি অঞ্চলৰ নাম ল'ব বাৰেকুৰি অঞ্চলত বসবাস কৰা জনগোষ্ঠীটোক মৰাণ জনগোষ্ঠীটো যে হলৌ সংৰক্ষণৰ কাৰণে প্ৰশংসা কৰিব আমি ভবা নাছিলোঁ হঠাৎ যেতিয়া মানে নাম ল'লে আমি গৌৰৱান্বিত হৈ পৰিছিলোঁ আৰু আমি তাৰ পৰা আৰু এটা আমি আশা কৰিব পাৰোঁ যেতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে নাম লোৱাৰ পিছত বাৰেকুৰি হলৌ সংৰক্ষণৰ যি অন্তৰায় আছে সেই অন্তৰায়সমূহ যে নিৰ্মূল হ'ব সেই কথা আমি উপলব্ধি কৰিবৰ কাৰণে সক্ষম হৈছোঁ